যেতিয়া খেনটোৰ দৰে যুঁজখন আৰম্ভ কৰি অৱশেষত ফেঁচাটোৰ দৰে যুঁজখন শেষ কৰিবলগীয়া হয় তাতকৈ দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে বা নাথাকে ঠিক তেনেই অৱস্থা যেন হ'বলৈ গৈ আছে অহা 10 ছেপ্টেম্বৰলৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত বহু কথা আমি আলোচনা কৰিম প্ৰত্যেক দিনাৰ দৰেই আজিও আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় ৰাজ্য প্ৰশাসনৰ মুৰব্বীৰ দৰে এটা পদত অধিষ্ঠিত হৈও তেওঁ যেতিয়াই জিতু মন যায় তাকেই সাধাৰণ লালুপাঞ্জুৱে কৰা বক্তব্যৰ দৰে কৈ দিয়ে আৰু তেওঁ যেন মুখখন মেলিলেই কিবা এটা নহয় কিবা এটা একে তুলুঙা কথাই তাৰমানে নিজৰা বুৱা দি ববলৈ ধৰে ভাল বা কথাবিলাক যেন তেওঁৰ মুখত নোলাব কিন্তু এইখিনিতে দুটা কথা আমি মন কৰিলোঁ বিগত কেইদিনত তেওঁ দুটা বিশেষ মন্তব্য কৰিলে যে গৌৰৱ গগৈয়ে অবৈধভাৱে গৈছে নে বৈধভাৱে গৈছে মই কি চাই আছিলোঁ নেকি মই তেওঁৰ লগত গৈছিলোঁ নেকি এই বক্তব্য কি সূচাইছে লগতে যে গো মাংস আৰু গাহৰি মাংস আমি আলোচনা নকৰাই ভাল এইবোৰ বিষয় আমি আঁতৰি থকাটো আমাৰ ভাল বা প্ৰশ্ন কৰিব নালাগে এই সন্দৰ্ভত মোক এইটো এজন সাংবিধানিক মুৰব্বীৰ পদত থকা হিচাপত বা প্ৰশাসনৰ মুৰব্বীৰ পদত থকা হিচাপত তেওঁ এইটো ভাল কথাই কৈছে কিন্তু এই খেলবিলাক বা এই মন্তব্যবিলাক আৰম্ভ হৈছিল কাৰ পৰা কোনে কৈছিল যে তেওঁলোকে যদি মন্দিৰত গোমণ্ড বা মাংস পেলাইছে আমিও তেওঁলোকৰ স্থানত গৈ তাৰমানে গাহৰি মাংস পেলাই থৈ আহিবলৈ সেইটো পৰামৰ্শ কোনে দিছিল তাৰ পিছতেই নৰ্থ ইষ্ট নাৱে সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছিল যে এনেকুৱা ধৰণৰ উচতনিমূলক বা সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ ফলত যদিহে অসম আৰক্ষীয়ে ইচ্ছা প্ৰকাশ কৰে কেনেকুৱা ধৰণৰ কি গোচৰ ৰুজু কৰিব পাৰে তাক লৈ পেলাই আমাৰ এটা বাতৰি আমি প্ৰস্তুত কৰিছিলোঁ সমগ্ৰ কথা আলোচনা কৰিম প্ৰথমে মই আপোনাৰ ওচৰলৈ বিচাৰিছোঁ দুটা বিশেষ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে এটা গৌৰৱ গগৈক লৈ আৰু এটা গো মাংস গাহৰি মাংসক লৈ আৰু আমি দেখিবলৈ পাইছোঁ যিগৰাকী মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ নাম উচ্চাৰণ নকৰাকৈ অসমৰ এগৰাকী বিশেষ সাংসদ বুলি কৈ সৌ তাৰমানে যোৱা বছৰ চলিত বৰ্ষৰে ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ কৰি কিছুদিন আগলৈকে বিভিন্ন সময়ত বিভিন্ন পোষ্ট দিয়ে তেওঁৰ হাতত প্ৰমাণ আছে তথ্য আছে যে নামাজ পঢ়িবৰ কাৰণে গৈছিল ISI প্ৰশিক্ষণ ল'বলৈ গৈছিল সেইবিলাক ইমান কৈ শেষত গৈ পেলাই ক'লে যে গৌৰৱ গগৈ বৈধভাৱে গৈছে নে অবৈধভাৱে গৈছে আমি নাজানো কিন্তু সেইগৰাকী মুখ্যমন্ত্ৰীয়ে কৈছিল যে পঞ্জাৱৰ আটাৰী যিটো সীমান্ত সেয়া মনে মনে লুকাই চুৰকৈ পত্নীৰ সৈতে গৌৰৱ গগৈ গৈছিল পাৰ হৈ পেলাই সেইগৰাকী মুখ্যমন্ত্ৰীয়ে কৈছিল আচলতে কি হ'বলৈ গৈ আছে অহা 10 ছেপ্টেম্বৰলৈ কি কৰিব এগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাইজক সেই তথ্য দিব পাৰিবনে তেওঁৰ মন্তব্য কি সূচাইছে শেহতীয়া মন্তব্যই বৈধ নে অবৈধ তেওঁ নাজানে কি ক'ব আপুনি গৌৰৱ গগৈৰ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ যি অভিযোগ যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে তাৰপিছত তেওঁ ISI তেওঁ এজেণ্ট ভাৰতৰ চোৰাংচোৱা কৰে অস্ত্ৰ ক'ত মজুত হৈ আছে জানিব বিচাৰে প্ৰশ্নটো হৈছে যে এই যিবোৰ কথা আজি যোৱা প্ৰায় 4-5 মাহ ধৰি অসমৰ মানুহে এই কথাবোৰ শুনি আহিছিলে আৰু এই কথাবিলাক ক'ৰ পৰা উৎপত্তি হৈছিল এই কথাবোৰ কোৱা মানুহজন আছিলে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আৰু এই কথাবিলাকো তেওঁ আজি এটা কয় কালি এটা কয় আজি গৌৰৱ গগৈৰ বিষয়ে কয় এই কথাবোৰ ধাৰাবাহিকভাৱে তেওঁ এই কথাবোৰ কৈ আহিছিল আৰু নিৰ্বাচনৰ সময়তো আমি দেখিছিলোঁ যে এই পঞ্চায়ত নিৰ্বাচনৰ সময়তো এই কথাবোৰ মানে এইবোৰ নিৰ্বাচনী বিষয় হৈ পৰিছিল তথ্য প্ৰমাণ হ'লে গ্ৰেপ্তাৰ কৰিম বুলি ভাবুকি দিছিল গৌৰৱ গগৈ এই ধৰণৰ কথা আৰু হিমন্ত বিশ্ব শৰ্মা তাৰ পিছত হিমন্ত বিশ্ব শৰ্মা পীয়ুষ হাজৰিকা দিগন্ত কি নাম আছিলে দিগন্ত কলিতা এতিয়া বৰ নিশ্চুপ হৈ আছে কেইদিনমান এটাৰ পিছত এটাকে এই ধৰণৰ অভিযোগবিলাক হিমন্ত বিশ্ব শৰ্মাই কৈছিলে কোৱাৰ পিছত শেহতীয়াভাৱে তেওঁ কি ক'লে শেহতীয়াভাৱে তেওঁ ক'লে যে গৌৰৱ গগৈ তাত পাকিস্তানলৈ বৈধভাৱে গৈছিল নে অবৈধভাৱে গৈছিল সেইটো তেওঁ কেনেকৈ জানিব কিয়নো তেওঁ গৌৰৱ গগৈৰ লগত যোৱা নাছিল এতিয়া এই যিটো বাক্য এই বাক্যটোৰ পৰা কি অৰ্থ কৰা হয় যদি গৌৰৱ গগৈ
পাকিস্তানলৈ যোৱাটো বৈধ আছিল নে অবৈধ আছিল সেইটো যদি হিমন্ত বিশ্ব শৰ্মাই নাজানে আৰু এতিয়া পাকিস্তানলৈ আমি আগতেও সেই কথাটো কৈছোঁ যে পাকিস্তানলৈ ভাৰতীয় জনতা পাৰ্টিৰ মানুহ যোৱা নাই নেকি পাকিস্তানলৈ প্ৰধানমন্ত্ৰী আগতে কৈছে যে প্ৰধানমন্ত্ৰীয়ে তাত বিৰিয়ানী খাবলৈ গৈছিলে সেইবোৰ কথা আমি আগতে কৈছোঁ গতিকে এতিয়া মোৰ প্ৰশ্নটো হ'ল এইটো যে হিমন্ত বিশ্ব শৰ্মাৰ কথা বেদবাক্য বুলি ভবা মানে অন্য মানুহক লৈ মই কথাটো কোৱা নাই হিমন্ত বিশ্ব শৰ্মাক বেদবাক্য বুলি ভবা তেওঁৰ যিবোৰ সমৰ্থক আছে তেওঁৰ যিবোৰ সতীৰ্থ আছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিসকল সমৰ্থক আছে যিয়ে হিমন্ত বিশ্ব শৰ্মাই যি কয় তাকেই বিশ্বাসত লয় মোৰ প্ৰশ্নটো সেইবোৰ মানুহৰ কাৰণে যে তেওঁলোকে এতিয়া কি ক'ব তেওঁলোকৰ এতিয়া অৱস্থানটো কি হ'ব যি হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ সন্দৰ্ভত ধাৰাবাহিকভাৱে এটাৰ পিছত এটাকৈ এই পাকিস্তানৰ লগত থকা সম্পৰ্কটোক লৈ কিমান কি কথা কৈ আছিলে কিমান ফেচবুক পোষ্ট টুইট তাৰ ওপৰত জপিয়াই পৰিছে বিজেপিৰ ভক্তগণ গতিকে এতিয়া মোৰ প্ৰশ্নটো হৈছে আৰু মই এইটো আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থকসকল তেওঁৰ সতীৰ্থ যিবোৰ কেবিনেট মিনিষ্টাৰ আছিলে যিসকলে তেওঁৰ লগত উজান দিছিলে এই কথাটোত জপিয়াই পৰিছিল এতিয়া তেওঁলোকৰ অৱস্থানটো কি হ'ব যে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ক'লে যে গৌৰৱ গগৈ পাকিস্তানলৈ বৈধভাৱে গৈছিল নে অবৈধভাৱে গৈছিল তেওঁ নাজানে কিয়নো তেওঁ গৌৰৱ গগৈৰ লগত যোৱা নাছিল যদি আপুনি এই কথাটো নাজানে গৌৰৱ গগৈ বৈধভাৱে গৈছিলে অবৈধভাৱে গৈছিলে এই কথাটো যদি আপুনি নাজানে তেতিয়া প্ৰথম প্ৰশ্নটো হৈছে যে আপুনি কিয় এই প্ৰশ্নটো উত্থাপন কৰিছিল কিয় গৌৰৱ গগৈৰ বিৰুদ্ধে আপুনি এই অভিযোগটো আনিছিল সেইটো মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থকসকল ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থকসকললৈ মই এই প্ৰশ্নটো এৰিলোঁ তেওঁলোকে নিজেই ভাবি ইয়াৰ এটা সিদ্ধান্ত তেওঁলোকে দিব তেওঁলোকে তাৰ এটা উত্তৰ নিজেই বিচাৰি উলিয়াব সেইটো এক 2 নম্বৰ যিটো কথা এই কথাটো অত্যন্ত গুৰুতৰ কথা যে তেওঁ যিটো কথা কৈছিল আৰু এই আজি গোটেই সমগ্ৰ ভাৰতবৰ্ষতে আমি দেখিছোঁ এই যিটো গোমাংসক লৈ যিটো ৰাজনীতি গোমাংসৰ যিটো ৰাজনীতি গৰুক লৈ যি এই ৰাজনীতিটো এটা অত্যন্ত দুৰ্ভাগ্যজনক এটা পৰিস্থিতিলৈ গৈছে সমগ্ৰ ভাৰতবৰ্ষত আজি গৰুৰ গোমাংসৰ যিবোৰ বেপাৰী সেইটো একেবাৰে তথ্য পাতি সহকাৰে সকলোৱে কৈছে যে সেই বেপাৰীসকলৰ সৰহখিনিয়ে হৈছে ভাৰতীয় জনতা পাৰ্টিৰ লগত সম্পৰ্ক থকা মানুহ বা হিন্দুত্ববাদী সংগঠনৰ লগত জড়িত এতিয়া গতিকে তেওঁলোকে অথচ এই গোমাংসক লৈ এটা ৰাজনীতি আজি যোৱা 10-12 বছৰে তেওঁলোকে এইটোক জীয়াই ৰাখিছে আৰু শেহতীয়াভাৱে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুটা কমেণ্ট কৰিলে প্ৰথমতে তেওঁ যিটো কৰিলে যে যদি কোনোবাই গোমাংস হিন্দুৰ মন্দিৰৰ আগত পেলাই থৈ আহে তেতিয়াহ'লে হিন্দু মানুহে গৈ মুছলমান মানুহৰ পবিত্ৰ স্থানৰ আগত গাহৰি মাংস পেলাই থৈ আহিব লাগে এতিয়া এজন মুখ্যমন্ত্ৰী যেতিয়া এক ধৰণৰ এটা যেতিয়া কৰবাত যদি এটা উত্তেজনামূলক পৰিস্থিতি হয় এটা কিবা এটা ঘটনাক লৈ পেলাই উত্তেজনা হয় সেই মানুহজনৰ তাৰ ৰাজ্যখনৰ গৰাকীৰ মূল কামটো হৈছে এই উত্তেজনাটো প্ৰশমিত কৰাটো মোৰ মনত আছে দোষীক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দিব লাগে যদি কোনোবা সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰে মই উদাহৰণ এটা দি আছোঁ মোৰ মনত আছে যেতিয়া আজিৰ পৰা কেইবছৰমানৰ আগতে তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল
তেতিয়া পশ্চিম অসমত এটা সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল আৰু সেই সাম্প্ৰদায়িক সংঘৰ্ষ লাগোতে এটা সংঘৰ্ষ হৈছিল আৰু সেইটো সাম্প্ৰদায়িক সংঘৰ্ষৰ ফাললৈ গতি কৰিবলৈ গতি লৈছিল আৰু তেতিয়া এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত তাত মুখ্যমন্ত্ৰীয়ে এখন সভা পাতিছিল আৰু তাত বিভিন্ন সাংবাদিক বিভিন্ন নাগৰিকসকলক তালৈ নাগৰিক সমাজৰ ব্যক্তি মানে সদস্যসকলক তাত তেওঁ নিমন্ত্ৰণ কৰিছিল আৰু সেই সভাখনত তেতিয়া জিষ্ণু বৰুৱা আছিলে গৃহ আয়ুক্ত সেই সভাখনত তেওঁৰ প্ৰথম যিটো এপিল আছিল আৰু সেই কথাটো মই নিজেও মই এজন তাত অংশগ্ৰহণকাৰী হিচাপে কৈছোঁ যে কনক সেন ডেকাই সেই সভাখনত বিভিন্ন ধৰণৰ কথা তাৰ ঐতিহাসিক পটভূমি বিভিন্ন এই ধৰণৰ কথাবোৰ কৈছিল তেতিয়া মই উঠি তাত কৈছিলোঁ যে যি কাৰণতে নহওক এই যিটো সংঘৰ্ষ লাগিছে এতিয়া ঘৰত জুই লাগিছে গতিকে জুইটো নুমাব লাগে বাকী কথাৰ বাছ বিচাৰটো পিছত হ'ব গতিকে আমাৰ প্ৰথম কথাটো হৈছে আমি এই জুইটো কেনেকৈ নুমাব লাগে সেইটো কৰিব লাগে গতিকে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই মোৰ এই মতামতটো তেওঁ খুব জোৰদাৰভাৱে তেওঁ সমৰ্থন কৰিছিল যে আমাৰ কাৰণে আজি আমি যে মিটিংখন পাতিছোঁ আমাৰ মিটিংখনৰ মূল উদ্দেশ্যটো সেইটো গতিকে মই এই কথাটোৰ উল্লেখটো এইকাৰণে কৰিছোঁ যে আজি যদি ক'ৰবাত কিবা এটা সাম্প্ৰদায়িক উত্তেজনা হয় ৰাজ্যখনৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী মহোদয়ৰ 1 নম্বৰ কাম হৈছে প্ৰথম কামটো হৈছে যে কেনেকুৱাকৈ তাক সেই সাম্প্ৰদায়িক উত্তেজনাটো বা সাম্প্ৰদায়িক উত্তেজনাই হওক বা অন্য ধৰণৰ উত্তেজনাই হওক সেইটো কেনেকৈ প্ৰশমিত কৰিব পৰা যায় আৰু তাৰ সলনি তেওঁ যদি উচ্চতনি দিয়ে যে তেওঁ কোনোবাই যদি হিন্দুৰ মঠ মন্দিৰৰ আগত যদি গো মাংস থৈ গৈছে তেতিয়াহ'লে আমি গৈ পেলাই মুছলমানৰ ধৰ্মীয় স্থানত গাহৰি মাংস থ'ব লাগে তে ইয়াতকৈ কিবা গৰ্হিত কথা ইয়াতকৈ অপমানজনক কথা কিবা এটা থাকিব পাৰে নেকি আৰু আমি যেটো নিউজ কৰিছিলোঁ নৰ্থ ইষ্ট আমি নিউজ কৰিছিলোঁ আৰু আইনৰ বিভিন্ন ধাৰা দিছিলোঁ আমি এইটো অতি স্পষ্ট কথা যে আজি যদি সেইটো হিমন্ত বিশ্ব শৰ্মা নহয় যদি অন্য কোনোবা এজন হ'লতেন লগে পুলিচে তেওঁক নি পেলাই জেলত সোমালেহেঁতেন হয় নে নহয় কওক লগে লগে জেলত সোমালেহেঁতেন নিজাববীয়াকৈ গোচৰ ৰুজু কৰিলেহেঁতেন গোচৰ ৰুজু কৰিলে অথচ তেখেতে এই কথাটো কৈছে আৰু ভাল পাইছোঁ আমি যে তেখেতৰ সুমতি ঘূৰি আহিল মুখ্যমন্ত্ৰীৰ সুমতি উদয় হৈছে তেওঁ কালি কৈছে পৰহি কৈছে যে এইবোৰ গৰু গাহৰি মাংসক লৈ আমি ৰাজনীতি কৰিব নালাগে আলোচনা কৰিব নালাগে বুলি কৈছে খুব ভাল কথা মুখ্যমন্ত্ৰী মহোদয় যে আপোনাৰ মনত যে এই চিন্তাটো উদয় হৈছে কিন্তু আপুনি নিজেই কিয় ইয়াৰ সৃষ্টি কৰিছিল আপুনি কিয় নিজে সৃষ্টি কৰিছিল আপুনি ৰক্ষকেই ভক্ষক হোৱাৰ ধৰণৰ কথা কিয় কয় গতিকে সেই এই ক্ষেত্ৰতো মই একেই কৈছোঁ একেটাই এপিল মোৰ এপিলটো বিজেপিৰ বিৰুদ্ধে যোৱাসকলৰ কাৰণে নহয় এপিলটো বিজেপি বিৰোধীসকলৰ কাৰণে নহয় এপিলটো মুখ্যমন্ত্ৰীৰ সমৰ্থকসকলৰ ওচৰত গুহাৰি কৰিছোঁ মই আৰু তেওঁৰ সতীৰ্থসকলৰ ওচৰত কৈছোঁ যে তেওঁলোকৰ মতামতটো কি এই সন্দৰ্ভত যিগৰাকী ব্যক্তিয়ে প্ৰথমতে এই ধৰণৰ কথা কয় আৰু যিগৰাকী ব্যক্তিয়ে কেইদিনমান পিছত এই ধৰণৰ মন্তব্য দিয়ে আপোনালোকে ভাবি চাওক মোৰ ক'ব লগা একো নাই আপোনালোকে নিজেই নিজৰ বিবেকক সুধি উত্তৰটো উলিয়াই লওক তেওঁলোকৰ অৱস্থা যেন এতিয়া তথৈবচ হৈ পৰিছে কাৰণ মুখ্যমন্ত্ৰীয়ে কিবা এটা যেতিয়া পোষ্ট দি দিয়ে তাৰ তলত গ্ৰেট ৱৰ্ক ছাৰ গুড কমেণ্ট এই তেনেকুৱা ধৰণৰ প্ৰাউড অফ ইউ ছাৰ তেনেকুৱা ধৰণৰ দিয়ে কিন্তু সেইগৰাকী মুখ্যমন্ত্ৰীয়ে যেতিয়া তাৰ বিপৰীত স্থিতিত এটা মন্তব্য কৰি দিয়ে তেওঁলোকৰ মানে দুই নাও দুই ভৰি হৈ পৰে আৰু তথৈবচ হৈ পৰে সমগ্ৰ তাৰমানে কথাবোৰ উলট পালট হৈ যায় আৰু তেওঁলোকৰ তেতিয়া অৱস্থাটো চাবলৈ ভাল লগা হয় এই ক্ষেত্ৰত মই আৰু এটা কথালৈ আহিছোঁ গোৱালপাৰা যেহেতু উচ্ছেদৰ প্ৰসংগটো ওলাই আছে উচ্ছেদ কৰা হ'ল এখন বিল তাৰমানে চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰিলে অবৈধ বাংলাদেশী বুলি তালফাল লগোৱা হ'ল
বাংলাদেশীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা এইখনেই প্ৰথম চৰকাৰ বুলিও দম্ভালি মাৰি মুখ্যমন্ত্ৰীয়ে ক'লে কিন্তু এটা বাতৰি আমি আপোনালোকৰ স্ক্ৰীনত দেখুৱাই আছোঁ প্ৰকাশ পাইছে যে তেওঁ দাবী কৰিলে যে যিগৰাকী AK ৰচিদ চৌধুৰী তেওঁ এগৰাকী বিধায়ক সেই বিধায়ক গৰাকীৰ তাৰমানে যি মন্তব্য তেওঁৰ মন্তব্যৰ পিছতহে সেইটো জেদ ভাৱ এটা লৈ পেলাই তেওঁ উচ্ছেদ চলালে সেই মানুহখিনি এইটো কেনেকুৱা কথা হ'ব পাৰে আৰু সেইসকল লোকক যদিহে প্ৰকৃততে বাংলাদেশী হয় বিতৰণ কৰি পঠাব লাগিছিল কিন্তু সেইসকলক এতিয়া পুনৰ সংস্থাপন দিম বুলিহে কিন্তু তেওঁ ঘোষণা কৰিলে আমি আপোনালোকৰ স্ক্ৰীনশ্বট এয়া দেখুৱাই আছোঁ কি ক'ব এই সমগ্ৰ বিষয় কাৰোবাৰ ব্যক্তিগত শত্ৰুতা তাৰপিছত হাজাৰ হাজাৰ জনতাক উচ্ছেদ আৰু তেওঁলোকক আকৌ পুনৰ সংস্থাপন দিম বুলিও কয় যদিহে বাংলাদেশী কিহৰ কাৰণে পুনৰ সংস্থাপন না মই এই ক্ষেত্ৰত এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ খুব স্পষ্ট কৰি দিব বিচাৰিছোঁ এই যে বাংলাদেশী কৰা কথাটো এই কথাটো বহুত হ'ল কিন্তু বহুত হ'ল চবৰে মুখত শ্লোগান হ'ল এটা সংখ্যালঘু এটা ধৰ্মীয় সংখ্যালঘু এছাম লোকক হোৱাই বাংলাদেশী কৰি থকা কথাটো বহুত হৈ গ'ল হা তোমালোকক ইয়াৰ কাৰণে যিবিলাক বৈধ যিবোৰ পদক্ষেপ আছে সেই বৈধ পদক্ষেপবিলাক তেওঁলোকে কিন্তু আধৰুৱা কৰি পেলাই যে আজি যদি কোনোবা বাংলাদেশী আছিল তেনেহ'লে এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ যোগেদি তাক এটা লজিকেল কনক্লুজনলৈ যাব লাগিছিল যে হয় এওঁলোক অবৈধ নাগৰিক 1971 পিছত আহিছে অবৈধ নাগৰিক আৰে বিতৰণ কৰিব বাবা যদি অবৈধ নাগৰিক আছে তেওঁলোককো তুমি বিতৰণ কৰাৰ নিয়ম নীতি আছে তেওঁলোকক তুমি সম্পূৰ্ণৰূপে মানৱীয় মৰ্যাদাৰে তেওঁলোকৰ প্ৰতি তোমালোকে এটা মানৱীয় মৰ্যাদাৰ দৃষ্টিভংগী ল'ব লাগিব সেই বাংলাদেশী হিন্দুৱে হওক মুছলমানেই হওক হয়নে সেই কথাটো নকৰি অনবৰতে আৰু এইটো মই কেৱল হিমন্ত বিশ্ব শৰ্মা বুলিয়েই কোৱা নাই অনবৰতে এটা বাংলাদেশী বুলি কৈ ধৰ্মীয় সংখ্যালঘু এছাম লোকৰ বিৰুদ্ধে তেওঁলোকক তুচ্ছ তাচ্ছিল্য অপমান কৰাৰ যিটো কথা সেইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা সেইটো এটা গৰিহণাযোগ্য কথা আপত্তিজনক কথা কেতিয়াও গ্ৰহণযোগ্য কথা নহয় এক 2 নম্বৰ কথা এই যিটো কথা তুমি ক'লা গোৱালপাৰাৰ যিটো কথা ক'লা গোৱালপাৰা উচ্ছেদৰ কথাটো এতিয়া হেতু একই কথা আজি তিনটা কথা আমি আলোচনা কৰিছো এই তিনটা আৰু এটা কথা আছে আৰু আছে মহাপত্ৰৰ খেলখন আছে আৰু আছে তুমি চোৱা এই প্ৰত্যেকটো কথাতে এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ কথা কয়নে বাৰু হা তোমাৰ আৰে কাৰোবাক উচ্ছেদ নকৰা কথাটো এটা সম্পূৰ্ণৰূপে আইনী কথা হয়নে না আইনী কথা তেতিয়াহ'লে কোনোবা এজন MLA কিবা এটা বেয়া কথা ক'লে কিবা এটা নকবলগা কথা ক'লে MLA জনৰ লগত বিধায়কজনৰ লগত জেদ কৰি মানে এছাম মানুহৰ তেওঁলোকক ঘৰ বাৰী উচ্ছেদ কৰি দিয়া মই সঠিক মন্তব্যটো আপোনাক মই পঢ়ি দি আছোঁ এই মুহূৰ্তত মোৰ হাতত মানে মোবাইলত সেই তথ্যটো আছে তেতিয়া আপোনাৰ সুবিধা হ'ব সেইকাৰণে মই পঢ়ি দিছোঁ যে তেওঁ কৈছিল একদম কোডত আছে এইটো আমাৰ অসমত প্ৰকাশ হৈছে উচ্ছেদ চলোৱাৰ মোৰ ইচ্ছা নাছিল AK ৰচিদ আলমৰ দম্ভালিৰ বাবে হাছিলা বিলত উচ্ছেদ চলোৱা হৈছিল মুখ্যমন্ত্ৰী আৰু লগতে দিছপুৰত গোৱালপাৰাৰ ৰাক্ষসিনীৰ বাসিন্দাৰ প্ৰতিনিধি দলক মুখ্যমন্ত্ৰীৰ সাক্ষাৎ পুনৰ সংস্থাপনৰ বাবে বিকল্প ভূমিৰ প্ৰদানৰ আশ্বাস উচ্ছেদ চলোৱাৰ ইচ্ছা নাছিল AK ৰচিদ আলমৰ দম্ভালিৰ বাবে হাছিলা বিলত উচ্ছেদ চলোৱা হৈছিল সংবাদমেলত এই কথা কোৱা বুলি মানে সাক্ষাতৰ পিছত এই কথা কোৱা বুলি উল্লেখ আছে মই আপোনাৰ সুবিধাৰ্থে মই কৈ দিম গতিকে এতিয়া এই বস্তুটোৱে কি বুজায় যে আমাৰ এইখন অসম ৰাজ্যত কিবা আইন কানুন বোলা বস্তু আছে নে নাই মইতো ভাবোঁ যে এই ধৰণৰ যিটো বক্তব্য মুখ্যমন্ত্ৰীৰ এই ধৰণৰ বক্তব্যৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে সমতো কেছ জাৰি কৰিব লাগে যে is there a rule of law in the state or there is anarchy or whatever the chief minister thinks that's the rule what is this এই ধৰণৰ কথা again my appeal মই এই সাধাৰণ মানুহক মই এই দৰ্শকসকলক তেওঁলোকৰ প্ৰতি মোৰ গুহাৰি
যে দৰ্শকসকলে চিন্তা কৰক যে এইটো কেনেকুৱা ধৰণৰ কথা যে এজন বিধায়কৰ লগত তেওঁৰ জেদ আৰু তাৰ কাৰণে এটা মানুহক হাজাৰ হাজাৰ কেনেকুৱা দুখ লগ কেনেকুৱা ধৰণৰ কথা এটা মক্কাৰী ইটছ এ মক্কাৰী অফ ৰুল অফ ল নিশ্চয়কৈ শেষৰটো প্ৰসংগলৈ আহিছোঁ যে কালি এটা বাতৰি পালোঁ যে যিখন গড়চুকৰ কটাহবাৰী বুলি কয় যিখন দলং আছে সেই ব্ৰিজখন ভাঙি পেলাব আৰু লগতে বিজেপিৰ কাৰ্যালয় ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ সন্মুখৰ যিখন দলং সেইখন ভাঙি পেলাই এতিয়া বোলে চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৃত্ৰিম বানপানী ৰোধ কৰিব মানে যদি ভাঙিবলৈকে আছিল বনাইছিল কিয় সুপৰিকল্পনাৰ অভাৱ নে কি আৰু এটা কথা এইখিনিতে মই ইনক্লুড কৰিছোঁ বাইহাটা চাৰিআলি যিখন অভাৰব্ৰিজ কালি অধিবক্তা কিশোৰ কলিতা আৰু গগৈ কৃষ্ণ গগৈ হয় কৃষ্ণ গগৈয়ে এটা ফেচবুক পোষ্ট কৰিছে আৰু তেওঁলোকে এটা ভিডিঅ' দাঙি ধৰিছে বাইহাটা চাৰিআলি যিখন অভাৰব্ৰিজ সেইখনৰ ওপৰেদি যাব নোৱাৰে কিয়নো 11,000 ভোল্টৰ যিটো তাঁৰ সেই তাঁৰ দলংখনৰ ঠিক ওপৰলৈ গৈছে আৰু যদি ডাঙৰ বাহন যায় তাত লাগি যোৱাৰ সম্ভাৱনা আছে যাৰ কাৰণে ইমান দিন হৈ গ'ল দলংখন নিৰ্মাণ কৰাৰ আজি পৰ্যন্ত কিন্তু মুকলি কৰিব পৰা নাই তেওঁলোকে সেইটো ভিডিঅ' আকাৰত ধুনীয়াকৈ ৰাইজক দেখুৱাই দিছে যে এইটো এটা কাৰণ যাৰ কাৰণে তাৰমানে ওপৰেদি যাব পৰা নাই সমগ্ৰ বিষয় তিনিটা কথা মই আপোনাক এই প্ৰশ্নটোৰ জৰিয়তে মই সুধিলোঁ কি চলি আছে মানে ৰাজ্যত কি চলি আছে এইটো ভঙা পটাৰ খেল এইটোক এটা কথা কয় এতিয়া চোৱা এইবোৰ আমি আলোচনা কৰিছোঁ আৰু আলোচনা কৰি যাব লাগিব প্ৰথম কথা আজি এটা যদি নিৰ্মাণ কাৰ্য যদি তেওঁলোকে কৰে এখন যদি ফ্লাইঅভাৰ এখন তেওঁলোকে নিৰ্মাণ কৰে তাৰ কাৰণে এটা ষ্টাডি এটা হ'ব লাগে অধ্যয়ন এটা কৰিব লাগে হা যে ফ্লাইঅভাৰখন আজি কোনোবা এজন মানে মই কোৱা নাই সেইটো কৰে বুলি কিন্তু মই এইটো কথা কৈছোঁ যে কোনোবা এজন ঠিকাদাৰে গৈ পেলাই যদি মানে আমি এনেকৈ ভাবিব পাৰোঁ কোনোবা এজন ঠিকাদাৰে গৈ পেলাই যদি চিফ মিনিষ্টাৰক কয় যে অমুকত এখন ফ্লাইঅভাৰ বনাব লাগে সেইটো নেকি ফ্লাইঅভাৰখন বনোৱা সেইটো ফ্লাইঅভাৰ বনোৱা নিয়ম নহয় দুখন ফ্লাইঅভাৰ তৈয়াৰ কৰোঁতে নিৰ্মাণ কৰোঁতে কিমান কোটি টকা গ'ল আৰু সেই টকা ক'ৰ পৰা আহিল কাৰ টকা সেই টকাৰ এটা অংশ এই কল্পজ্যোতি শইকীয়াৰ আছে আৰু পৰেশ মালাকাৰৰ আছে আৰু এই কিৰণ যিয়ে আমাৰ কেমেৰা ভিডিঅ' জাৰ্নেলিষ্ট কিৰণৰ আছে হয়নে নহয় তেনেকুৱা লাখ লাখ মানুহৰ অলপ অলপ পইচাৰে এই ধৰণৰ কৰা হৈছে যেতিয়া চৰকাৰত বহা মানুহক গান্ধীয়ে এটা কৈছিল যে চৰকাৰত বহা মানুহ হৈছে ট্ৰাষ্টৰক্ষী ট্ৰাষ্টি মানে তোমালোকে ৰাইজৰ বিশ্বাস আস্থাৰ তোমালোকে ভৰসা ৰাখিব পাৰিব লাগিব তাৰ অৰ্থটো এইটো নহয় যে মন গ'লে তোমালোকে ইয়াত এইটো ভাঙি দিবা মন গ'লে তাত এইটো পাতিবা ৰাইজৰ লছ ৰাইজৰ লোকচান ঠিকাদাৰৰ লাভ আৰু ঠিকাদাৰৰ লাভৰ যোগেদি বা আৰু কাৰ লাভ সেইটো ভগৱানেহে জানে আজি বাইহাটা চাৰিআলিৰ ওচৰত ফ্লাইঅভাৰ এখন তৈয়াৰ কৰিলে আৰু ফ্লাইঅভাৰখন চালু কৰিব পৰা নাই কিয় ওপৰে ইমান ভল্টৰ তাঁৰ গৈছে এতিয়া হৈছে কি আচলতে কি হৈছে আৰু এই যে প্ৰশ্নবিলাক আমি উত্থাপন কৰিছোঁ সেইবিলাক কিবা অবান্তৰ অপ্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিছোঁ নেকি আকৌ মই গুহাৰি জনাইছোঁ আমাৰ দৰ্শকসকলৰ ওচৰত আপোনালোকে নিজে চিন্তা কৰি চাওক ভাবি চাওক এইবোৰ কথা নিশ্চয়কৈ এসময়ত এগৰাকী ৰজাৰ কথা আমি শুনিছিলোঁ মহম্মদ বিন তুগলক তেওঁ নিশা হ'লে যিটো ভাবে সেইটো আকৌ দিনত কৰে আকৌ যদি অলপ পিছত যদি তেওঁৰ মনত যদি সেইটো যদি ভুল বুলি ভাবে তেতিয়াহ'লে সেইটো আকৌ সিদ্ধান্ত সলনি কৰে আজি যদি মহম্মদ বিন তুগলক যদি জীয়াই থাকিলেহেঁতেন তেওঁ হয়তো নিশা উচুপি উঠিলহেঁতেন
যে তেওঁতকৈ ওপৰত যে কোনোবা এজন যাব পাৰিছে মন গ'ল ভাঙি পেলালে মন গ'ল পাতি দিলে বা মন গ'ল কিবা এটা বোলে আজি গুৱাহাটী হাইকোৰ্টটো ইয়াত থাকিব নালাগে ৰংমহল গুচি যাব লাগে তেনেকুৱা এটা সিদ্ধান্ত লৈ ল'লে বা আৰু কিবা এটা মনত আহিলেই কিবা এটা ঘপ কৰে কৈ দিব কোনো আগ গুৰি পিছ একো নাভাবিব এতিয়া যিসকল ভক্তগণ আছে তেওঁৰ অন্ধ সমৰ্থক আছে সেইসকলকো এতিয়া তেওঁ যেন পানীত হাঁহ নচৰা এক অৱস্থাৰ সৃষ্টি কৰিছে কাৰণ তেওঁলোকে যি সবল যুক্তি আপুনি এটা কয় কালি এটা সবল যুক্তি দাঙি ধৰে যেন হোৱাটছআপ ইউনিভাৰ্চিটি যিখন গোটেইখন গেং উঠি আহিব আপুনি কিবা এটা যুক্তি সহকাৰে আপুনি কিবা এটা কথা লিখিব তথ্য লৈ পেলাই কিবা এটা কথা লিখিব তেতিয়া আপোনাৰ ওপৰত আহি পেলাই বিভিন্ন কথাৰে এইজন কংগ্ৰেছী সাংবাদিক এইজনে কংগ্ৰেছৰ পৰা টকা খায় কিন্তু তেওঁলোকৰ হাতত একো অথচ প্ৰমাণ নাথাকে কিন্তু কেৰাহীত শিলগুটি ভজা লেখীয়াকৈ তেওঁলোকে কথাবোৰ কৈ থাকে আৰু তেওঁক যদি উভতি ধৰা হয় তেতিয়াহ'লে একো মুখেৰে মাতিব নোৱাৰে সিদিনাখন আমি যেতিয়া মুখ্যমন্ত্ৰীৰ যদি গ্ৰেপ্তাৰ কৰিব পাৰে তেতিয়াহ'লে কি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিব পাৰিব অসম আৰক্ষীয়ে যদি ইচ্ছা প্ৰকাশ কৰে কিয়নো উচ্চতম ন্যায়ালয়ৰ এক ৰায়দান আছে যদিহে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিষবাস্প বিয়পাই কোনোবাই ৰাজহুৱা স্থানত বা ৰাজহুৱাকৈ যদি মন্তব্য প্ৰদান কৰে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব পাৰে সেই কথাটো আমি কৈছিলোঁ কি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিব পাৰে কিন্তু তাত একাংশই মুখ্যমন্ত্ৰীগৰাকীৰ বোলে মই মানহানি কৰিছোঁ এগৰাকী সাংবিধানিক পদমৰ্যাদাত থকা লোকৰ বোলে মানহানি কৰিছোঁ আসাম পুলিচক মেনশ্যন কৰিছে আসাম পুলিচক মেনশ্যন কৰি পেলাই তেওঁক মোক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছে তেতিয়া মইতো অসম পুলিচক মেনশ্যন কৰি পেলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃততে কৈছিল কি সেই ভিডিঅ'টো দাঙি ধৰিলোঁ তেতিয়া তেওঁলোকৰ মুখত চেলোটেপ লাগিল কোনো ধৰণৰ একো ক'ব নোৱাৰিলে সেই তেনেকুৱা একে পৰিস্থিতি মানে ৰাইজক বুৰ্বক বনাবলৈ আচলতে ৰাইজক মহুৱা সজাবলৈ এনেকুৱা ধৰণৰ আজি কিবা এটা কৰিছে আকৌ ওলোটাই কাইলৈ আকৌ কিবা এটা কৰি পেলাই তেওঁ সম্পূৰ্ণ বিষয়টো মানে এটা জটিলতাৰ মাজত সোমোৱাই দিয়াৰ চেষ্টা কৰি আছে তেওঁ নিজে আজি কিবা এটা ক'ব কাইলৈ আকৌ বেলেগ এটা কথাৰে সেই বিষয়টো গোটেই একেবাৰে ওলোটা কৰি পেলাই কেইদিনমান আগলৈকে গৌৰৱ গগৈৰ বিৰুদ্ধে যি তেওঁ টুইটসমূহ আমি লাভ কৰি আছিলোঁ বা যি ফেচবুক পোষ্ট আমি পাই আছিলোঁ আমিও ধাৰাবাহিকভাৱে সেইখিনিৰ ওপৰত বাতৰি পৰিৱেশন কৰিছিলোঁ বা গৌৰৱ গগৈয়ে তাৰ ওপৰত কি মন্তব্য দিছিল তাক লৈ পেলাই আমি বাতৰি প্ৰস্তুত কৰিছিলোঁ সম্পূৰ্ণ নিৰপেক্ষতাৰে দুয়োটা পক্ষৰ মন্তব্য দেখুৱাই কিন্তু এতিয়া সেই সেনটোৰ দৰে আৰম্ভ কৰা যুঁজখন ফেঁচাটোৰ দৰে যদি সামৰিবলগীয়া হয় তাতকৈ দুৰ্ভাগ্যজনক বা লজ্জাজনক কথা কিবা থাকিব পাৰেনে যদি প্ৰকৃততে এইটো আছে নাক বোলা বস্তু যদি আছে নিশ্চয়কৈ লাজ পাব আৰু এটা কথা মই সেইসকল অন্ধ ভক্তগণক মই কৈ থওঁ এইগৰাকী মুখ্যমন্ত্ৰীয়ে যদি কিবা এটা কয় আপোনালোকে তাত যদি হয়বৰ দিয়ে কিন্তু চাব পিছত আপোনালোকৰে বিপদ হ'ব ৰাইজে মানে আপোনাৰ বিশ্বাসত নল'ব অলপ ভাবি চিন্তি অলপ নিজৰ মতামতটো দিব কিয়নো আপোনালোকক ক'ৰবাত এৰি থৈ তেওঁক বেলেগ এটা ৰাস্তাৰে গুচি যাব আকৌ নিশ্চয় তেওঁ আজি যদি তেওঁ বিজেপিত আছে কাইলৈ হয়তো ক'ৰবাত গুচি যাব পাৰে গতিকে তেওঁক বিশ্বাসত লৈ পেলাই আপোনালোকে যদি ভুল কৰে তেতিয়াহ'লে কিন্তু সেয়া আপোনালোকৰ তাৰমানে মহা বিপদ কিন্তু তেওঁ চপাই অনাৰ সম্ভাৱনা থাকে এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ নিৰ্ভীক বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও নমস্কাৰ আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই বিদায় লৈছোঁ ধন্যবাদ